হাই গাইজ, আপোনালোকে মোৰ বাচনৰ ভিডিঅ'বিলাকত বহুত মৰম দিয়ে, সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ উপকাৰী হোৱাকৈ এটা ভিডিঅ' বনাওঁ। এই দুটা মই বাতি লৈছোঁ, এফালে এটা পিতলৰ বাতি, এফালে এটা কাঁহৰ বাতি। আপোনালোকে কেনেদৰে চিনি পাব? দুয়োটাতেতো লাহা আছে, দুয়োটাতে ফিনিচিং আছে। এতিয়া মই কওঁ শুনক, এই যিটো মই কাঁহৰ বাতি লৈছোঁ হাতত, ইয়াত হাতদি কোব আছে, এইবিলাক দেখিছেনে? কোবাই কোবাই অখৰা মখৰা হৈ গৈছে কলাখিনি। এই যে কলাখিনি দেখিছে আপোনালোকে, এইবিলাক অখৰা মখৰা হৈছে আৰু লাহা আছে দুয়োটাতে, আপোনালোকে ধৰিব নোৱাৰে। আৰু এইটো চাওক, এইটো পিতলৰ বাতি আৰু এইটো কাঁহৰ বাতি, এই দুটা বাৰ দুটাও একে চাওক, দুফালে যিটো বাৰ আছে। আৰু এইয়া চাওক, পিতলৰ বাতিটোত পিতলৰ টৌবিলাকত যেনেদৰে থাকে একদম প্লেইন, তেনেকুৱা হাতেৰে ঘঁহি দিলে একদম খহৰা মখৰা নালাগে, একদম প্লেইন আৰু ডিজাইনত আপোনালোকে ধৰিব নোৱাৰে। এইটো এটা কথা, আপোনালোকে পাছফালে হাতৰি কোব চাই বাচনটো হাতেৰে বনোৱা নে মেচিনত বনোৱা নে পিতলৰে তেনেকৈ উলিয়াব পাৰিব। আৰু নেক্সট টাইম আপোনালোকে এডাল হেতা বা কিবা কৰচ এটা লৈ কিনে কোবাই দিব। কাঁহৰ বাতিটোত কোবাই দিলে প্ৰায় বাজিয়ে থাকিব 30 ছেকেণ্ডমান, আৰু পিতলৰ বাতিটোত বজাই দিলে বন্ধ হৈ যাব। তেনেদৰে আপোনালোকে প্ৰমাণ চাব পাৰে। কাঁহৰ বাচন বাজি 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 গৈ থাকে, ৰৈ নাযায়, আৰু পিতলৰ বাচন নাবাজে, ৰৈ যায়। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব।